ৰাজ্যৰ মধ্যাহ্ন ভোজনৰ যিসকল ৰান্ধনী আছে তেওঁলোকৰ কাৰণে আহিছে এটা ভাল খবৰ, কিয়নো ৰান্ধনীসকলৰ দৰমহা বৃদ্ধি কৰিব অসম চৰকাৰে। বৰ্তমান যিসকল ৰান্ধনীয়ে 1500 টকাকৈ প্ৰত্যেক মাহে দৰমহা পায় তেওঁলোকৰ দৰমহা বৃদ্ধি কৰিব অসম চৰকাৰে। এই ভিডিঅ'টোৰ মাধ্যমত সবিশেষ তথ্য জানিব পাৰিব। লগতে যিসকল আশা কৰ্মী আৰু অংগনবাদী কৰ্মী আছে তেওঁলোকৰ কাৰণেও অলপ আগতে ভাল খবৰ দিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আজি সংবাদ মেলযোগে ঘোষণা কৰি কয় যে ৰাজ্যৰ যিসকল মধ্যাহ্ন ভোজনৰ ৰান্ধনী আছে তেওঁলোকৰ দৰমহা বৃদ্ধি কৰাৰ কথা চিন্তা কৰা হৈছে। ইয়াৰ উপৰিও যিসকল আশা কৰ্মী আৰু অংগনবাদী কৰ্মী আছে তেওঁলোকৰো দৰমহা বৃদ্ধিৰ কথা চিন্তা কৰিছে অসম চৰকাৰে। ইয়াৰ উপৰিও কয় যে মধ্যাহ্ন ভোজনৰ ৰান্ধনীসকলক অৰুণোদয় দিবলৈ মানা কৰা হৈছে, কাৰণ তেওঁলোক বৰ্তমান চৰকাৰী কৰ্মচাৰী। তাৰ পৰিৱৰ্তে মধ্যাহ্ন ভোজনৰ ৰান্ধনী, আশা কৰ্মী, অংগনবাদী কৰ্মীসকলৰ দৰমহা বৃদ্ধিৰ কথা চিন্তা কৰিছে অসম চৰকাৰে। এইদৰে ঘোষণা কৰি কয় ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আপুনি কোন জিলাৰ পৰা এই ভিডিঅ'টো চাই আছে এবাৰ কমেন্ট কৰি জনাব। লগতে যদি আপুনি এগৰাকী ৰান্ধনী নাইবা আশা কৰ্মী নাইবা অংগনবাদী কৰ্মী হয় তেন্তে এবাৰ কমেন্ট কৰি জনাব, কিয়নো প্ৰত্যেকটো আপডেট আপোনালোকক সকলোতকৈ আগত আমাৰ এই চেনেলৰ জৰিয়তে দিম। ইয়াৰ উপৰিও ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰেচন কাৰ্ডক লৈ এখন ডাঙৰ মন্তব্য কৰিছে। আপোনাৰ যদি ৰেচন কাৰ্ড নাই তেন্তে আপোনাৰ কাৰণে ভাল খবৰ আছে, কিয়নো ৰেচন কাৰ্ড বনাবলৈ হলে এতিয়াৰ পৰা আপোনাৰ লাগিব এখন আধাৰ কাৰ্ড। আধাৰ কাৰ্ড নহলে আপোনালোকে ৰেচন কাৰ্ড বনাব নোৱাৰিব। আধাৰ কাৰ্ড বাধ্যতামূলক কৰা হৈছে ৰেচন কাৰ্ডৰ কাৰণে। আপোনাৰ যদি আধাৰ কাৰ্ড আছে তেন্তে আপুনি অতি সোনকালে ৰেচন কাৰ্ডৰ কাৰণে আবেদন কৰিব পাৰে। ৰেচন কাৰ্ডৰ কাৰণে আবেদন কৰিবলৈ আপোনালোকৰ গাঁও পঞ্চায়ত অন্যথা আপোনালোকৰ যিখন ডিলাৰ আছে অৰ্থাৎ সমবায় সমিতি আছে তেওঁলোকৰ ওচৰত গৈ আপোনালোকে এপ্লিকেশন ফৰ্ম জমা দি আপোনালোকে ৰেচন কাৰ্ড বনাব পাৰিব। ইয়াৰ উপৰিও ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে বৃদ্ধাশ্ৰমত যিসকল পিতৃ মাতৃ থাকে তেওঁলোককো ৰেচন কাৰ্ড বনোৱাৰ সুযোগ কৰি দিয়া হ'ব। তো আপোনাৰ যদি ৰেচন কাৰ্ড নাই তেন্তে অতি সোনকালে আপুনি ৰেচন কাৰ্ডৰ কাৰণে আবেদন কৰক। যদি ৰেচন কাৰ্ডৰ কাৰণে আবেদন কৰিবলৈ ফৰ্ম কেনেকৈ ফিল আপ কৰিব ইয়াৰ ওপৰত যদি ভিডিঅ' লাগে তেন্তে কমেন্ট কৰি জনাব। বন্ধুসকল, আপোনালোকে চাই আছে অনলাইন হেল্প আছাম। ভিডিঅ'টো ভাল পালে এতিয়া এটা লাইক কৰিব, লগতে চেনেলটো সাবস্ক্ৰাইব কৰাৰ উপৰিও আপোনাৰ মূল্যৱান কমেন্ট কৰি